চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এই গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ বাবে লৈ আহিছো যে ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিং আৰু থাৰ্ড পুলিং অফিচাৰসকলৰ কি দায়িত্ব আৰু কৰ্তব্য থাকিব পুনৰ কৰ্মচাৰীসকলৰ বাবে জৰুৰী তথ্য লৈ আহিছো সবিশেষ জানিবৰ বাবে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছো প্ৰথম পুলিং বিষয়াৰ দায়িত্ব আৰু কৰ্তব্য ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি মাৰ্ক কপি তেওঁৰ হাতত থাকিব আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ ওচৰতে বহাৰ ব্যৱস্থা কৰিব দ্বিতীয়তে ভোটদাতাৰ চিনাক্তকৰণ পৰিচয় নিশ্চিতকৰণৰ বাবে তেখেত দায়বদ্ধ হ'ব ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা ভোটদাতাজন প্ৰথমে তেওঁৰ ওচৰলৈ যাব সাধাৰণতে ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী নাম ক্ৰমিক নম্বৰ আদি থকা পত্ৰী লৈ আহে এনে পত্ৰী শুদ্ধ বগা কাগজত হোৱা উচিত আৰু তাত কোনো প্ৰাৰ্থীৰ বা দলৰ নাম প্ৰতীক চিহ্ন আদি থাকিব নোৱাৰিব লগতে এনে পত্ৰী আনিলে বা নানিলেও তেখেত ভোটাৰ তালিকাত নাম ঠিকনা আদি মিলাই ভোটদাতাজনৰ নামটো বাছি উলিওৱা তাৰ পিছত পুলিং এজেণ্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম ভোটাৰ তালিকা ক্ৰমিক নং পৃষ্ঠা নং আদি মাতি শুনাব লাগে যদি ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো প্ৰত্যাহ্বান নহয় তেতিয়া ভোটদাতাক দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠোৱা আৰু উক্ত ভোটদাতাৰ নামত তলত আঁচ টানিব আৰু মহিলা ভোটদাতা হ'লে অতিৰিক্তভাৱে নামৰ বাওঁকাষে টিক চিন দিব তাৰ পাছত ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াহীৰ দাগ দিব লগতে আৰু এটা কথা উল্লেখ কৰিছে প্ৰতিজন ভোটদাতাৰ ক্ষেত্ৰত একেই প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰিব আৰু প্ৰিজাইডিং বিষয়াগৰাকীৰ অসুস্থতা বা আন অনিবাৰ্য কাৰণবশতঃ দায়িত্ব পালন কৰাত অসমৰ্থ হ'লে প্ৰথম পুলিং বিষয়াই সেই দায়িত্ব ল'ব আৰু এনে পৰিস্থিতিত তেওঁৰ দায়িত্ব অন্য পুলিং বিষয়াৰ ওচৰত ন্যস্ত হ'ব ভোটগ্ৰহণ কৰ্তব্যৰ সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁ প্ৰিজাইডিং বিষয়াক সক্ৰিয়ভাৱে সহযোগ কৰিব ইপিনে আঙুলিত চিয়াহীৰ দাগ দিয়াটোত প্ৰথম পুলিং বিষয়াৰ দায়িত্ব হ'ব তেওঁ ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰিব আৰু নখৰ আগৰ পৰা আঙুলিৰ প্ৰথম পাপটোৰ গুৰিলৈকে পৰাকৈ এডাল আঁচৰ দৰে দাগ দিব আৰু চিয়াহীৰ দাগ দিয়াৰ আগতে তেওঁ লক্ষ্য কৰিব লাগিব যাতে আঙুলিটোত কোনো ধৰণৰ অমোচনীয় চিয়াহীৰ দাগ নাই যদি আঙুলিত দিব লগা দাগটো আঙুলিত তেল আদি থকাৰ বাবে উঠি যোৱাৰ সন্দেহ বা প্ৰমাণ হয় তেন্তে দাগ দিয়াৰ আগতে যোগান ধৰা কাপোৰ বা কপাহৰ সহায়ত আঁতৰ কৰি ল'ব দাগ দিয়াৰ পিছত অন্ততঃ 30 ছেকেণ্ড ৰ'লে দাগটো স্থায়ী হ'ব লগতে উল্লেখ কৰিছে যদি ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো নাথাকে তেন্তে বাওঁহাতৰ যিকোনো আঙুলিত চিয়াহী লগাব যদি বাওঁহাতত কোনো আঙুলি নাই তেন্তে সোঁহাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাব তৰ্জনী আঙুলি তাতো নাথাকিলে সোঁহাতৰ যিকোনো আঙুলিত আৰু দুয়োখন হাততে আঙুলি নাথাকিলে তেওঁৰ বাওঁহাত আৰু সোঁহাত দুয়োখন হাততে চিয়াহী লগাব এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয় পুলিং বিষয়াৰ দায়িত্ব আৰু কৰ্তব্য প্ৰথম পুলিং বিষয়াৰ ওচৰত ভোটদাতাৰ পৰিচয় নিশ্চিত হোৱাৰ পিছত আঙুলিত অমোচনীয় চিয়াহীৰ দাগ লৈ ভোটদাতাজন দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ যাব আৰু দ্বিতীয় পুলিং বিষয়াই তিনিওবিধ বেলট কাগজৰ দায়িত্বত থাকিব আৰু প্ৰতিপৰণত ভোটদাতাৰ চহী বা টিপ চহী ল'ব লগতে ভোটাৰজনৰ ক্ৰমিক প্ৰথম পুলিং বিষয়া কোৱা মৰ্মে প্ৰতিপৰণত লিখিব আৰু চহীৰ পিছত বেলেগ ৰঙৰ তিনিখন বেলট কাগজ প্ৰতিপৰণৰ পৰা ফালি ভোটদাতাৰ হাতত দি ভোটদাতাজনক তৃতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু তৃতীয় পুলিং বিষয়াৰ দায়িত্ব কৰ্তব্যসমূহ হৈছে এনেধৰণৰ তৃতীয় পুলিং বিষয়াজনে ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছ মাৰ্কযুক্ত চাপমোহৰ দায়িত্বত থাকিব ভোটদাতাজন তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে বেলট কাগজসমূহ ভাঁজ কৰিব প্ৰথমে দীঘে তাৰপিছত পথালিকৈ যাতে বিশিষ্ট চিহ্নটো সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায় আৰু পিছত ভাঁজ খুলি ভোটদাতাৰ হাতত দিব ভোটদান কৰাৰ পিছত পুনৰ পূৰ্বৰ ভাজে বেলট কাগজকেইখন সুকীয়াকৈ জাপি বেলট বাকচত ভৰোৱাৰ বিষয়েও শিকাই দিব তাৰপিছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছ মাৰ্কযুক্ত ৰবৰৰ ষ্টাম্পত চিয়াহী লগাই ভোটদান কক্ষত ভোটদান কৰিবলৈ যাবলৈ ক'ব যদি কোনো ভোটদাতাই সহায় বিচাৰে তেন্তে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ নাম বা প্ৰতীকৰ ওপৰত দিয়া ৰবৰৰ ষ্টাম্পডালেৰে ষ্টাম্প মৰাৰ পদ্ধতি হিচাপে বুজাই দিব আৰু ভোটদান কৰাৰ পিছত ভোটদাতাগৰাকীয়ে বেলট কাগজখন পূৰ্বৰ ভাজে জাপিব আৰু পুলিং বিষয়াৰ সন্মুখত থকা বেলট বাকচত সুমুৱাই দিব এই ক্ষেত্ৰত দুটা কথা মন কৰিব লাগিব
বেলত কাগজসমূহ বেলত বাকচৰ ভিতৰত ঠেলি সোমোৱাবলৈ দিয়া ঠেলা মাৰিডাল পুচাৰডালে মাজে মাজে ঠেলি থাকিব লাগে যাতে এটা বাকচত পৰ্যায়মানে বেলত কাগজ সোমায়। দ্বিতীয়তে বেলত কাগজ গ্ৰহণ কৰাৰ পিছত যাতে কোনো ভোটদাতা ভোটদান নকৰাকৈ বা বেলত বাহিৰলৈ লৈ ওলাই আহে বা বেলত জমা নিদিয়াকৈ বেলত বাকচত জমা নকৰাকৈ গুচি আহে সেই কথাটো লক্ষ্য কৰিব লাগিব। আৰু এয়া আছিলে এইবাৰ প্ৰথম পুলিং, দ্বিতীয় পুলিং আৰু তৃতীয় পুলিং বিষয়াসকলৰ দায়িত্ব আৰু কৰ্তব্য। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।